নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। 100 বছৰ পিছত আপোনাৰ সূৰ্যগ্ৰহণ পূৰ্ণগ্ৰাস। গতিকে অহাকালি কি কি হ'বলৈ আছে, কাৰ গ্ৰহণত কি ভাল হ'ব, কাৰ বেয়া হ'ব, এইটো অহাকালি আমি চবেই গম পাম। অৱশ্যে মই গ্ৰহণত খুব এটা বিশ্বাস নকৰোঁ ব্যক্তিগতভাৱে, কিন্তু আমাৰ সৰহভাগ মানুহে বিশ্বাস কৰে। তো যিনক বিশ্বাসত কি হয় ফল, সেইটো কালিয়ে দেখাই গম পোৱা যাব। কালি 10 তাৰিখ, 10 ছেপ্টেম্বৰ দেই, এইটো মনত থ'ব। 10 ছেপ্টেম্বৰটো জানো, 10 ছেপ্টেম্বৰ কিন্তু ডাঙৰ এটা ভূমিকম্প হোৱাৰ সম্ভাৱনা আছে, হ'বই আৰু ভূমিকম্পটো আগতীয়াকৈ কোনো চাইণ্টিষ্টে ক'ব নোৱাৰে, কিন্তু মই চাইণ্টিষ্ট নহয়, মই কৈ দিছোঁ আপোনালোকক। অহাকালি ডাঙৰ ভূমিকম্প হ'বলৈ আছে, বিশেষকৈ অসমত ভূমিকম্প হ'ব। জেগাটো কৈ দিছোঁ যে ক'ত হ'ব, আৰু তাৰপিছত আৰু কি লাগে। গতিকে সাৱধান, ডাঙৰ ভূমিকম্প হ'ব। হয়, আমি বহু বছৰ পিচি চৰকাৰৰ যাদু দেখা নাই। এটা সময়ত পিচি চৰকাৰে দেখাইছিলে, ইয়াৰ পিছত জুনিয়ৰ পিচি চৰকাৰ দেখাইছিলে। আৰু জুনিয়ৰ পিচি চৰকাৰ কিন্তু মাজত আপোনাৰ 2021 পশ্চিমবাংলাৰ বিধানসভা নিৰ্বাচনৰ আগে আগে কিন্তু তেওঁ বিজেপিলৈ গৈছিলে, কিন্তু আল্টিমেটলি তেওঁ যাদুৰ দি চবক বুৰ্বক বনাইছিলে। কিন্তু যাদুৰ যোগেদি তেওঁ কিন্তু ইলেকশ্যনৰ বৈতৰণি 2021 পাৰ হ'ব পৰা নাই। আৰু যাদু কৰি কিন্তু কোনোবাই ইলেকশ্যন কিন্তু বৈতৰণি পাৰ হ'ব নোৱাৰে, কাৰণ জুনিয়ৰ পিচি চৰকাৰ ফ্লপ। যিজন জুনিয়ৰ পিচি চৰকাৰে আপোনাৰ তাজমহলক আপোনাক গাইব কৰি দিয়ে দিন দুপৰতে, তো এওঁ কিন্তু আল্টিমেটলি হোৱা নাই। তো আপোনালোকে আমাৰ সচেতন সজাগ আমাৰ দৰ্শক, আমাৰ ভিউৱাৰ্ছ, আমাৰ ছাবস্ক্ৰাইবাৰ নিশ্চয় ইতিমধ্যে অলপ হয়তো উমান পাইছে মই কি ক'বলৈ খুজি আছোঁ। তো 10 ছেপ্টেম্বৰ, কাৰণ এই যে আপোনাৰ 100 বছৰ পিছত যে আপোনাৰ হ'ল, এই পূৰ্ণগ্ৰাস গ্ৰহণ যোনটো হ'ল, তো তাৰ হেৰি ভাল। তাৰমানে কোন জেলত কালি যাব, কোন জেলত নাযায়, কাৰ কালি 10 ছেপ্টেম্বৰত মন্ত্ৰিত্ব গুচি যাব। মন্ত্ৰিত্ব আপোনালোকে ইতিমধ্যে নিশ্চয় গম পাইছে, মই মুখ্যমন্ত্ৰিত্ব পদৰ কথা কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা কৈ আছোঁ। তো তেওঁৰ হাতত দুটাই অপশ্যন আছে। ইমান দিন যে ফুলঝৰি মাৰি আছিলে, 10 ছেপ্টেম্বৰ ডাঙৰ কিবা এটা ডাঙৰ কি জেলত পুতিব লাগিব, বেলেগতো আৰু কোনো কথাই নাই। যদি তেখেতে জেলত পুতিব নোৱাৰে, তেতিয়াহ'লে কিন্তু তেওঁ নৈতিক স্বীকাৰ কৰি, যদি লাষ্ট চৰম আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া, যদি আপোনাৰ কথাত কিবা, অৱশ্যে আপোনাৰ কথাততো কোনো ভেলু নাইকিয়া। আপুনি 2016 পৰা যিমানখিনি বকিছে তাৰ উল্টাটোহে আপুনি কৰি আছে। এতিয়া হয় আপোনাৰ মুখ্যমন্ত্ৰীত্ব যাব, যদি কেন্দ্ৰীয় চৰকাৰে আপোনাক হেঁচা নিদিয়েও বা, তেতিয়াহ'লে কিন্তু আপুনি নৈতিক দায়িত্ব স্বীকাৰ কৰি, কাৰণ আপুনি যে অতদিনে প্ৰায় 1 বছৰ যে গৌৰৱ গগৈ আপোনাৰ পাকিস্তান লিংক, তাৰ ল'ৰা ছোৱালী, তাৰ পৰিয়ালৰ 5জন পাকিস্তানী, বহুত কিবা কিবি কৈ আছিলে নহয়। গতিকে আপোনাৰ নৈতিক কিন্তু অধিকাৰ নাই আপুনি মুখ্যমন্ত্ৰীৰ পদখন খামুচি ধৰি বহি থকাৰ। গতিকে আপুনি পদত্যাগ কৰক, নহ'লে আপুনি গৌৰৱক সোমাব লাগিব। আৰু বেলেগ কোনো অপশ্যন নাই। কোন বনেগা কৰ'ৰপতি, যদি জিকে তেতিয়াহ'লে 7 কোটি টকা ফাইনেল ফাৰ্ষ্ট প্ৰাইজ, আৰু যদি নিজিকে আপুনি কুইট কৰক। আদাৰৱাইজ যিমানটো কমালে নহয়, 0লৈ গুচি আহিব। অৰ্থাৎ আপোনাৰ ৰাজনীতিক কেৰিয়াৰ য'ত ষ্টাৰ্ট হৈছিলে তাত আকৌ আপুনি উভতি যাব। অৱশ্যে আমি নাজানো, লাষ্ট মিটিঙত ৰাহুল গান্ধী ডাঙৰীয়া কৈছিলে যে আপোনাক জেলত যাব লাগিব বুলি। চাওঁ এতিয়া কালি গৌৰৱ গগৈ জেলত যায় না অহা দিনত 2026 হিমন্ত বিশ্ব শৰ্মা যায়। অহাকালি ডাঙৰ প্ৰত্যাহ্বানটো হ'ল, অহাকালি 10 ছেপ্টেম্বৰ দিনাখন হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বাল ভি বাঁকা কৰিব পাৰিবনে নাই, সেইটো হ'লগৈ ডাঙৰ কথা। কাৰণ আপুনি কৈছিলে নহয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাল ভি বাঁকা কোনোবাই কৰিব নোৱাৰে। গতিকে আপোনাৰ কৰিব নোৱাৰে, কিন্তু আপুনি গৌৰৱ গগৈ ডাঙৰীয়াক কালি বাল বাঁকা কৰিব পাৰে নে নাই, গোটেই অসমবাসী কিন্তু আগ্ৰহে বাট চাই আছে, ভাৰতবৰ্ষৰো মানুহ চাই আছে দেই। কাৰণ আপুনি সেই পলিটিক্সত কিন্তু যি বকি থকাৰ কাৰণে কিন্তু যেনেকৈ আপোনাৰ আদিত্যনাথ আছে, আপুনিও কিন্তু ছেকেণ্ড লিষ্টত আহে।
আপুনি মানে একদম সেইটো কাৰণে আপোনাক নিৰ্বাচনী মানে হেৰিবিলাক কেম্পেইনিঙৰ ষ্টাৰ্ট যে কেম্পেইনিং বনোৱা হয় সেইটো কাৰণে বনোৱা হয়, সেইটো আপোনাৰ দক্ষতা নহয়, যি খুচি ভুল ভাল যি খুচি বকাৰ কাৰণে। কাৰণ আপোনালোকে ঝাৰখণ্ডত গৈও বাংলাদেশী পাই যায়, অসমত বিচাৰি নাপায়। কথাটো হ'ল সেইটো। তো বাল কোনে কাৰ বাকা কৰে সেইটো চাব লাগিব। কিন্তু ইয়াত আৰু এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল নিয়া, যোনটো নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি মানে কেন্দ্ৰীয় চৰকাৰৰ অধীনত, তেওঁলোকে ইতিমধ্যে এটা প্ৰচাৰ চলাইছে, অকল নিয়া বুলি নহয় বিভিন্ন চৰকাৰী এজেঞ্চিবিলাকত, যে ফৰেন ফাণ্ডিঙৰ যোগেদি কিছুমান মানুহে কিছুমান সংগঠনে দেশত এটা অৰাজক পৰিস্থিতি সৃষ্টি কৰিব বিচাৰি আছে। তো নিয়াত সেই ক্ষেত্ৰত আপোনালোকে সেইটো লিষ্টতো ফাৰ্ষ্ট লিষ্টতে হিমন্ত বিশ্ব শৰ্মাৰ নাম আহিব লাগে। আপোনালোকে এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত একশ্যন কেলে লোৱা নাই? অসম তথা দেশখনক আটাইতকৈ বেছি যদি কোনোবা যোৱা সময়ছোৱাত অস্থিৰ কৰিছে সেয়া হ'লগৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কিন্তু আমি কি হ'ব, আমাৰ কি হ'ব আমি চাম যে পিছত হয়তো ঘূৰাই পকাই গৌৰৱ গগৈক জেলত ভৰোৱা হ'ব নিয়াৰ। কাৰণ হিমন্ত বিশ্ব শৰ্মাই একো কৰিব নোৱাৰে, নিয়াৰ যোগেদি সেইটো কৰিব। আৰু তেখেত যাতে 2026 ইলেকশ্যন কেম্পেইনিঙত থাকিব নোৱাৰে, তেখেতৰ কাৰণ তেওঁৰ শাৰীৰিক প্ৰেজেঞ্চ থকাটো খুব জৰুৰী হয়, সেইটো যদি কৰিব নোৱাৰে তাৰ কাৰণে কিন্তু এটা চক্ৰান্ত চলি আছে। এতিয়া মনত পেলাওকচোন, যেতিয়া কা আন্দোলন হৈছিলে, কা আন্দোলনৰ সময়ত শ্বাহিনবাগৰ গোটেই বিশ্ব কঁপোৱা যি প্ৰতিবাদী সভা যি হৈছিলে, ধাৰাবাহিক প্ৰতিবাদ হৈছিলে, ক'ভিডৰ সময়ছোৱাতো তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখিছিলে। অকল ট্ৰাম্প অহাৰ সময়ত তেওঁলোকক আঁতৰাই দিয়া হ'ল, আঁতৰাই দেশৰ লাজ বচোৱাৰ কাৰণে তেওঁলোকক আঁতৰাই দিয়া হ'ল। এই যে কেছ যিবিলাকৰ ওপৰত এই যে দেশত অস্থিৰ কৰাৰ যে এটা চক্ৰান্ত বুলি 2019-20 কা আন্দোলনৰ সময়ত কৰা হৈছিলে, ছেইম চক্ৰান্ত কিন্তু এতিয়াও ভাৰত চৰকাৰ ভাৰত ৰাষ্ট্ৰই কৰি আছে। আৰু তেতিয়া যিবিলাকত যে সেই কেছ লাগিছিলে এতিয়াও কিন্তু সেই কেছ চিঙা নাই। আৰু বিশেষকৈ অসমৰ জাতীয় দল সংগঠন যিকেইটা আছে তেওঁলোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে যে এতিয়া আকৌ এই কাৰ এগেইনষ্টত মাত মাতি আছে, এবাৰো কৈছেনে দেৱাংগনা কলিতাক এতিয়ালৈকে কিয় সেই শ্বাহিনবাগৰ সেইটোত উপস্থিত বা তেওঁৰ সেইটো সময়ত যোনটো ভূমিকা, তেওঁৰ যে কাৰ বিপক্ষে যে আন্দোলন কৰিছিলে তাৰ কাৰণে যে তেওঁৰ ওপৰত কেছ জাপি দিয়া হৈছিলে, UAPA লগোৱা হৈছিলে, তেখেতক ইণ্টাৰিম বেল দিয়া হৈছে। মই আপোনালোকক জনাই আছোঁ, দল সংগঠনক জনাই কি ঘণ্টা হ'ব, ৰাইজক মই জনাই আছোঁ, কিন্তু আজি দেৱাংগনা কলিতাৰ নাম কিন্তু কোনো উচ্চাৰণ নকৰে। তেওঁ কিন্তু অসমৰ হকে তাত মাত মাতিছিলে। গতিকে তেনেকুৱা এটা চক্ৰান্ত চলি আছে। হয়, তেওঁৰ কাৰণে এটা ভাল সুযোগ আছিলে, 10 তাৰিখ নহয়, 10 ছেপ্টেম্বৰ নহয়, 8 ছেপ্টেম্বৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী যি উদযাপন, যি মানে চৰকাৰী মানে অনুষ্ঠান আছিলে, সেই অনুষ্ঠানো কিন্তু আপোনাৰ গৈ গৌৰৱ গগৈ ডাঙৰীয়া উপস্থিত হৈছে, তেখেতে শ্ৰদ্ধাঞ্জলি দিছে। তেতিয়া আটাইতকৈ যদি কোনোবা বিপাঙত পৰিছে এয়া হ'লগৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম পুলিচৰ বিষয়াবিলাক। মানে যে মিছ কৰিলোঁ নেকি আমি, 10 তাৰিখৰ জেগাত 8 তাৰিখে ভৰাই থ'ব লাগিছিলে নেকি? তো গতিকে এইটো এটা তেওঁলোকৰ ব্লাণ্ডাৰ হ'ল, তেওঁ আহিছিলে তেখেতক ধৰিব পৰা নাই। তো গতিকে আমি বাট চাব লাগিব যে অহাকালি অৰ্থাৎ 10 ছেপ্টেম্বৰ হিমন্ত বিশ্ব শৰ্মা যিজনে কৈছিলে হিমন্ত বিশ্ব শৰ্মাৰ কোনো বাল ভি বাকা কৰিব নোৱাৰে, সেই এতিয়া আমি চাবলৈ আছে অকল কিছুমান ঘণ্টা বাকী আছে আমাৰ হাতত, খুব বেছি সময় নাই। আমি চাম সেইটো যে সঁচাকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গৌৰৱ গগৈৰ বাল ভি বাকা কৰিব পাৰে নে নাই। যদি নোৱাৰে সেইটোতো খাটাং, নোৱাৰে সেইটো খাটাং, তেওঁ আকৌ এটা পাল্টি মাৰিব। কিন্তু সেই পাল্টি যেতিয়া মাৰিব নহয়, অসমৰ জনতা, অসমৰ দল সংগঠন, অৱশ্যে দল সংগঠনৰ কি কথা ক'ম, চবকতো সি জেপত ভৰাই থৈ দিছে, কাৰণ তেওঁলোকৰ আন্দোলনৰ নমুনাতে গম পোৱা যায়। আমি দেখিছোঁ যে বিভিন্ন দল সংগঠনে আন্দোলন কৰি আছে, মানে হেৰিক গালি পাৰি, মোদীক গালি পাৰি আছে, সৰ্বানন্দ সোণোৱালক গালি পাৰিছে, হিমন্ত বিশ্বক গালি পৰা নাই। আচৰিত কাৰবাৰ। ইয়াৰ অৰ্থটো হ'ল যে এই যে কিছু আন্দোলনত হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত শ্লোগান নাই, অৰ্থাৎ তাতো কিন্তু সংগঠনবিলাক ফিক্সিং হৈ আছে। গতিকে অসমৰ ৰাইজ
মই চাবলৈ নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মইতো চাই আছোঁ যে আপুনি কি কৰিব পাৰে আৰু কি কৰিব। কাৰণ মোৰতো ভয় নাই, মই ভয় চয় নকৰোঁ। কাৰণ মই ভূতক ভয় নকৰোঁ, সেইটো হ'লগৈ মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্লাছ পইণ্ট। মই নেশা নকৰোঁ, সেইটো হ'লগৈ দ্বিতীয় মোৰ মানে ডাঙৰ প্লাছ পইণ্ট। গতিকে মই দুৰ্নীতি নকৰোঁ, সেইকাৰণে ডাঠি ক'ব পাৰিছোঁ যিটো কাম মিডিয়াৰ, যিটো কাম সাংবাদিকবিলাকৰ তেওঁলোকে কৰা নাই। কাৰণ আপোনালোকে কোনো চেনেলত সেই বস্তুবিলাক মই যিখিনি কৈছোঁ সেইখিনি তেওঁলোকে উদঙাই দিয়া নাই, এনেকৈ এক্সপ'জ কৰা নাই। সেইকাৰণে মই ঠিক আগমুহূৰ্তত, কাৰণ কেইঘণ্টামান বাকী আছে 10 ছেপ্টেম্বৰ পাবলৈ, তাৰ আগতে মই আগতীয়াকৈ কৈ আছোঁ। গতিকে আপুনি যদি গৌৰৱ গগৈৰ বাল ভি বাঁকা কৰিব নোৱাৰে তেতিয়াহ'লে আপুনি সন্ন্যাস লওক। আজি ইয়াতে শেষ কৰিছোঁ, কিন্তু আমি সন্ন্যাস নলওঁ। আমাৰ যি নিৰ্ভীক যি মানে সাংবাদিকতা সেইটো আমি বৰ্তাই থ'ম। আৰু ভিউৱাৰ্ছবিলাকক ৰিকুৱেষ্ট, আপোনালোকে এই ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, হয় আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ কোনো ধৰণৰ কৃপণালি নকৰিব। নমস্কাৰ।